আমি দেখিবলৈ পাইছোঁ এজন বিধায়কে যোৱা কালিও মিডিয়াৰ আগত তেওঁ যুৱ প্ৰজন্মৰ কথা কৈ তেওঁ কৈছে যে লিভিং ৰিলেশ্যনশ্বিপত যদি পঞ্জীয়নভুক্ত হয় যুৱ প্ৰজন্মই বিৰোধ কৰিব বুলি কয়। মই এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ক'ব বিচাৰোঁ, মই হিন্দু সনাতনী সভ্যতাত জন্মগ্ৰহণ কৰা এজন যুৱক হিচাপে মই গৌৰৱেৰে ক'ব বিচাৰোঁ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বিধেয়ক আনিছে, এই বিধেয়কৰ জৰিয়তে আমাৰ মা ভনী বাইদেউসকলক যি সুৰক্ষা, যি সামাজিক ন্যায়, যি সামাজিক সুৰক্ষা প্ৰদান কৰাৰ নিমিত্তে এই বিধেয়কে কাম কৰিব। মই ভাবোঁ অসমৰ প্ৰত্যেকজন যুৱ প্ৰজন্মই এই সমৰ্থন জনাব বুলি মই বিশ্বাস ৰাখিছোঁ। অসমৰ যুৱ প্ৰজন্মই নিজৰ মাতৃ ভগ্নীৰ লগত হোৱা অন্যায় কেতিয়াও প্ৰশ্ৰয় দিব নিবিচাৰে, আৰু সেয়েহে মই এজন যুৱ প্ৰজন্মৰ বিধায়ক হিচাপে মই গৌৰৱেৰে আজি এই UCC বিধেয়কক সমৰ্থন জনাবলৈ পাই মই গৌৰৱ অনুভৱ কৰি মোৰ জীৱনৰ এটা ঐতিহাসিক দিন হিচাপে আজি ৰ'ব বুলি মই পুনৰ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি, অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি জনাইছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।